পৰম শ্ৰদ্ধাৰ আজি হৰিহৰ স্থানত উপস্থিত থকা মোৰ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ তথা মাতৃ হ'ব সকলোলৈকে হৰিহৰ আস্থানৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই শুভক্ষণত আমি আমন্ত্ৰিত কৰি অনা কেইজনমান ব্যক্তিক অকণমান মৰম যাচিবৰ বাবে আমি আগবাঢ়িছোঁ আৰু তেখেতসকলক মই আমাৰ এই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰীযুত মাখন শৰ্মা ডাঙৰীয়া চৰাইপানী 56 নং গাঁতৰ আৰু লগতে উপস্থিত থকা শ্ৰীযুত ৰাজীৱ বৰাদেৱ তেখেতকো আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত থকা সকলো দিশৰ পৰা সহায় সহযোগ কৰা শ্ৰীযুত গণেশ বৰাদেৱ তেখেতকো আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে উপস্থিত থকা প্ৰতিটো দিশৰ পৰা আমাক সহায় সহযোগ কৰা আমাৰ শ্ৰদ্ধাৰ দীপামণি দত্ত বাইদেউ ডাঙৰীয়া তেখেতকো আমাৰ মাজলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। শ্ৰীযুত গণেশ বৰাক ডাঙৰীয়া 10 নম্বৰ তেখেত যদি ওচৰে পাঁজৰে উপস্থিত আছে তেখেতক আহিবলৈ আমি অনুৰোধ জনাইছোঁ। হয়তো তেখেত আমাৰ মাজত উপস্থিত বৰ্তমান নাই, গতিকে আমাৰ কাৰ্যসূচী আমি আগবঢ়াই নিব লাগিব। আৰু আমাৰ মাজৰে উপস্থিত থকা আমাৰ হিলিকাবাৰী গাঁৱৰে নিবাসী আমাৰ বাইদেউসকলক গোটেই তিনিজনকে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি উপস্থিত থকা গণ্যমান্য আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত মাখন শৰ্মা ডাঙৰীয়া তেখেতক আমাৰ এই মন্দিৰত উপস্থিত থকা হেতুকে দুআষাৰ বক্তব্য ৰাখিবৰ বাবে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। এই আধ্যাত্মিক অনুষ্ঠানৰ গুৰি ধৰোঁতা শ্ৰদ্ধাৰ শ্ৰীযুত জিতু গগৈ ডাঙৰীয়াক সৰ্বপ্ৰথমে মই সেৱা জনাইছোঁ। যিহেতু ইমান এটা মহান অনুষ্ঠানৰ গুৰি ধৰি আধ্যাত্মিক চৰ্চাৰে এই সমাজৰ এটা জীৱনৰ এটা সঠিক ৰাস্তাত অগ্ৰসৰ হ'বৰ বাবে যি প্ৰয়াস কৰিছে সেইবাবে তেখেতক মই প্ৰথমে সেৱা জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। তাৰপিছতে যিটো গগৈ ডাঙৰীয়াৰ ভাষ্যতে মই গম পালোঁ যে এই অনুষ্ঠানৰ আজিৰ বাৰ্ষিক কৰ্ম আৰু তেখেতসকলে যিজন সত্ৰাধিকাৰ সেইজনৰ ইতিমধ্যে পৰলোকগামী হৈছে। সেই পৰলোকগামী সত্ৰাধিকাৰগৰাকীৰ আত্মাই যাতে পৰমাত্মাৰ লগত মিলি এক নিৰ্বাণ মুক্তি লাভ কৰে। মুক্তি 5 প্ৰকাৰ আপোনালোকে জানে, নিৰ্বাণ মুক্তি শ্ৰেষ্ঠ। গতিকে সেই মহান সত্ৰাধিকাৰ প্ৰভুৰ যাতে আত্মাই পৰমাত্মাৰ লগত নিৰ্বাণ মুক্তি লাভ কৰে তাৰে কামনা কৰিছোঁ। তাৰপিছতে এই অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ ক্ষেত্ৰত বিভিন্ন দিশত সহযোগিতা আগবঢ়োৱা যিসকল উদ্যোক্তা আৰু স্থানীয় ৰাইজ সকলোকে মই সেৱা জনাইছোঁ। তাৰপিছতে মোৰ কাষত আমাৰ চিনাকি কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিজন গণ্যমান্য ব্যক্তিক মই শ্ৰদ্ধা জনাইছোঁ। আৰু যিসকল ভক্তপ্ৰেমী ৰাইজে ভাওনা উপভোগ কৰিম বুলি আগ্ৰহেৰে অপেক্ষা কৰিছে সেইসকলক মই সকলোকে মই শ্ৰদ্ধাৰে
সেৱা জনাইছোঁ। হৈ যোৱা দিনটোত পাৰ হৈ যোৱা দিনটোত বাৰ্ষিক কৰ্মৰ লগত সংগতি ৰাখি শিৱ পূজা শিৱ গীতা পাঠ কৰিলে। মই কথাটো ইতিমধ্যেহে জানিছোঁ, তাৰ আগত মই জনা নাছিলোঁ। মই ভাগৱত পাঠ হৈছে বুলি ভাবিছিলোঁ। অলপ আগতেহে মই গম পাইছোঁ যে শিৱ গীতা পাঠ হ'ল। তাৰপিছতে আজি নাম হ'ল আৰু এতিয়া ভাওনা হ'ব। শিৱ গীতাৰ সম্পৰ্কত মই বহল বিস্তৃত ব্যাখ্যা মই দিব নোৱাৰিম, কিন্তু অকণমান নক'লে মোৰ ভাল নালাগিব। ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ মানে শিৱ, আপোনালোকে জানে। আমি যদি পৃথিৱীৰ সৃষ্টিৰ বহুদিন আগলৈ যাওঁ, আজিৰ পৰা ঠিক অনুমান এটা কৰি ক'ব পাৰি 43,20,000 বছৰৰ আগলৈ যদি যাওঁ, এটা সময় নিৰূপণ কৰিছোঁ। হয়তো এনেকুৱা সময় দুটা যোগ হ'ব পাৰে, কিন্তু ক'ব পাৰি অনুমান কৰি 43,20,000 বছৰৰ আগলৈ যদি আমি গুচি যাওঁ, তেতিয়া দেখিবলৈ পাম, আমি গম পাম, শাস্ত্ৰমতে আমি গম পাইছোঁ এই পৃথিৱীখন আছিল সাগৰৰ দৰে। তেতিয়া শ্ৰীনাৰায়ণ আছিল সাগৰৰ ওপৰত অনন্ত শয্যা। তেখেতে সৃষ্টিকৰ্মৰ চিন্তা কৰিছিল। সৃষ্টিকৰ্মৰ চিন্তাৰ প্ৰাসংগিকতাত তেখেতে ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰক সৃষ্টি কৰিলে। ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ মানে শিৱ। এয়া হৰি আৰু হৰৰ আস্থান। গতিকে মই বিশেষভাৱে হৰ বা শিৱক কেন্দ্ৰ কৰি মই ক'ব বিচাৰিছোঁ, ব্ৰহ্মা, বিষ্ণু আৰু শিৱ এই তিনিজনৰ কোনজন ডাঙৰ কোনজন সৰু, এনেকুৱা কথাৰ প্ৰাসংগিকতা আহিব নালাগে। কাৰণ তিনিজনা সমান, আমি সমদৃষ্টিৰে চাব লাগিব বুলি শাস্ত্ৰই কয়। কেতিয়াবা আলোচনা হয় কোন ডাঙৰ কোন সৰু, কিন্তু শাস্ত্ৰমতে গম পাইছোঁ এইটো আলোচনাৰ বিষয় নহয়। ইয়াৰ পৰা অপৰাধ হয় বুলি মই তথ্য পাইছোঁ। গতিকে শিৱৰ জনাৰ ওপৰত যদি দৃষ্টিপাত কৰোঁ, তেতিয়া দেখিবলৈ পাম ভাৰতবৰ্ষত যি নামঘৰ হৰিৰ বাবে, তাতকৈ শিৱ মন্দিৰ ভাৰতবৰ্ষত বেছি সংখ্যক হ'ব বুলি বিশেষকৈ মই গম পাইছোঁ। কাৰণ শিৱ বোলে অতি সহজে সন্তুষ্ট হয়। আৰু এইটোও গম পাইছোঁ তাত কোনো আক্ষেপ কৰিবলগীয়া কথা নাই, বেয়া পাবলগীয়া নাই। কাৰণ মই বিশেষ তথ্যমতে গম পাইছোঁ শিৱই হেনো শ্ৰীনাৰায়ণক কৈছিল, মোক অলপ তুমি বেছিকৈ শক্তি দিয়া, যাতে ভক্তসকলে মোক বেছিকৈ পূজা কৰে। তেতিয়া শ্ৰীনাৰায়ণে বোলে তেওঁকে সেইটো তথাস্থ বুলি এটা অধিকাৰ দিছিল, তুমি যি বিচাৰা তাকেই হোৱা। হয়তো তেনেকুৱাও হ'ব পাৰে, ইমান মই ডাঠি ক'ব নোৱাৰিম, কিন্তু শিৱৰ কৰ্মৰাজি, শিৱৰ যি উপাসনা সাধনা আমি কৰোঁ, দেখিবলৈ পাওঁ তেওঁ সহজে সন্তুষ্ট হয়। সেইকাৰণেও ভক্তসকলে তেখেতক বেছিকৈ হেৰি কৰে। আৰু ভাৰতবৰ্ষত শিৱ মন্দিৰ বেছিকৈ হোৱাৰ এইটো এটা কাৰণ বুলি মই শুনিবলৈ পাইছোঁ, বিশেষ তথ্য পাইছোঁ। সেই সম্পৰ্কত মই ইমানেই ক'লোঁ। তাৰপিছতে আজিৰ যি কাৰ্যসূচী, দিনৰ ভাগত নাম শ্ৰেষ্ঠ বস্তু আপোনালোক সকলোৱে জানে। শ্ৰৱণ কীৰ্তনৰ মাজেদি নামৰ চৰ্চা কৰিব লাগে। নাম সৰ্বশ্ৰেষ্ঠ। গতিকে নামৰ এটা শ্লোকত আছে, হৰি নামেব হৰি নামেব হৰি নামেব কেৱলম
ক'লেও নাস্তব্য গতি অন্যথা। ধন টকা পইচা ঐশ্বৰ্য এইবিলাকক মানুহে গতি নিদিব, গতি দিব কেৱল হৰিনাম। সেইকাৰণে হৰিনামেই শ্ৰেষ্ঠ। এই হৰিনামৰ যি বাতাবৰণ সৃষ্টি কৰিলে দিনৰ ভাগত, তাৰ পৰা আমাৰ ভক্তসকল বৈষ্ণৱসকলৰ জীৱনটো এক সাৰ্থক হ'ব, পুণ্য অৰ্জন হ'ব। তাৰপিছতে আহিলোঁ আজি ৰাতিৰ ভাগৰ ভাওনাৰ কাৰ্যসূচীলৈ। এই ভাওনাৰ সম্পৰ্কে অকণমান মোৰ ক'বলৈ মন গ'ল, তাৰপিছতে মই বক্তব্য সামৰিম। ভাওনা সংস্কৃতি আপোনালোক সকলোৱে জানে, শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰিছিল ভাওনা। শ্ৰীমন্ত শংকৰদেৱে এই ভাওনা সংস্কৃতিৰ সৃষ্টি কৰিবলৈ প্ৰেৰণা পাইছিল তিনিটা কথাৰ পৰা। সেই তিনিটা কথা মই জানিছোঁ বিশেষ তথ্যৰ পৰা, সেইকাৰণে আপোনালোকক ক'বলৈ মন গ'ল। তেখেতে সংস্কৃত নাট্য সাহিত্য অধ্যয়ন কৰিছিল আৰু তেখেতে ভৰত মুনিৰ নাট্য সাহিত্যও অধ্যয়ন কৰিছিল। সেই সংস্কৃত নাট্য সাহিত্যই তেখেতক ভাওনা সৃষ্টি কৰিবৰ বাবে প্ৰেৰণা যোগাইছিল। এক নম্বৰ কাৰণ সেইটো। আৰু 2 নম্বৰ তেখেতৰ উৎস হ'ল তেখেত 12 বছৰ দিন তীৰ্থ ভ্ৰমণৰ বাবে গৈছিল। তীৰ্থ ভ্ৰমণ কৰোঁতে দেশ বিদেশত যেতিয়া তেখেত ভ্ৰমণ কৰিছিল, বিভিন্ন ঠাইত বিভিন্ন তথ্য তেখেত সংগ্ৰহ কৰিছিল, যিবিলাক তথ্যই তেখেতক ভাওনা সৃষ্টি কৰিবৰ বাবে প্ৰেৰণা দিছিল আৰু জ্ঞান দিছিল। গতিকে সেইখিনিত তেখেতৰ উৎস আছিল ভাওনা সৃষ্টি। তাৰপিছতেই 3 নম্বৰ তেখেতৰ উৎস হ'ল ভাওনা সৃষ্টিৰ উৎস, যি য'ৰ পৰা প্ৰেৰণা পাইছিল সেইটো মই ক'ব বিচাৰিছোঁ। পুৰণি কালত এই ভাৰতবৰ্ষ কামৰূপ নামে জনাজাত, ইয়াত লোকনৃত্যৰ প্ৰচলন আছিল। লোকনৃত্য যেনে পুতলা নাচ, ওজাপালি, দেওধনী নৃত্য, এই লোকনৃত্যবিলাক শ্ৰী শংকৰদেৱে প্ৰত্যক্ষ কৰিছিল আৰু মনে প্ৰাণে তেখেতৰ হৃদয়ংগম কৰিছিল তেখেতে। আৰু এইবিলাক লোকনৃত্যই তেখেতক ভাওনা সৃষ্টি কৰিবৰ বাবে তেখেতক যথেষ্ট অনুপ্ৰাণিত কৰিছিল। গতিকে তেখেতৰ চেষ্টাৰ ফলতে ভাওনাৰ সৃষ্টি হ'ল। ভাওনাৰ যোগেদি তেখেতে আধ্যাত্মিক দিশৰ জ্ঞান দিব বিচাৰিছিল। আধ্যাত্মিক দিশৰ যি জ্ঞান, যি শিক্ষা আমি শাস্ত্ৰ পঢ়িলে পাওঁ সেইটো হয়, কিন্তু শ্ৰীমন্ত শংকৰদেৱে ভাবিলে ভাওনা অভিনয়ৰ যোগেদি শাস্ত্ৰৰ কিছুমান কাহিনী যদি দেখুওৱা যায়, তেতিয়াহ'লে ভক্তসকল বেছি উপকৃত হ'ব, মনোগ্ৰাহী হ'ব, বেছি উপকৃত হ'ব। সেইবাবে তেখেতে ভাওনা সংস্কৃতিৰ সৃষ্টি কৰিলে। তেখেতে আঁৰ কাপোৰৰ আৰু মুকলি মঞ্চৰ সৃষ্টি কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। গতিকে ভাওনা সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব আৰু এই ভাওনা সংস্কৃতিৰ লগত যথেষ্ট লোক ব্যস্ত হৈ, বহু লোক এতিয়া ব্যৱসায় ভিত্তিত আগবাঢ়ি নিজৰ পৰিয়াল চলোৱা কথাটো মই জানো। আৰু এই ভাওনাৰ যোগেদি আমাৰ দৰ্শকসকল যিসকল আজি উপবিষ্ট ইয়াত হৈছে, তেখেতসকলক ক'ব বিচাৰোঁ, আপোনালোকে ভাওনা চাব। আৰু ভাওনা চাব, কিন্তু ইয়াত সময়বদ্ধ বিভিন্ন বয়সৰ ভক্তসকল আছে। প্ৰতিজন ভক্ত একে বয়সৰ নহয়। ইয়াত আছে কণ কণ ছাত্ৰ ছাত্ৰী, ইয়াত আছে যুৱক যুৱতী, ইয়াত আছে বৃদ্ধাসকল। ভাওনাখন উপভোগ কৰোঁতে চবৰে দৃষ্টি, অনুভূতি নিশ্চয় বেলেগ বেলেগ হ'ব। এটা সৰু ল'ৰাই ভাওনাখনৰ পৰা যি উপলব্ধি কৰিব,
যি ভাৱৰ উৎপত্তি হ'ব তাতকৈ বেছি বয়সৰ এজনৰ ভাৱনাৰ সৃষ্টি এটা বেলেগ হ'ব। গতিকে আমি ভাবিব লাগিব, আমি জানিব লাগিব যে ভাওনাই আমাক আধ্যাত্মিক জ্ঞান দিব। গতিকে ভাওনাখন আচল সাৰ মৰ্ম বুজিবলৈ চাব লাগিব আৰু ভাওনাই যাতে আপোনালোকৰ আধ্যাত্মিক ভাৱনা গঢ়ি তোলে, ভাওনাই যাতে আপোনালোকক ভাৱনাৰ সৃষ্টি কৰে, আধ্যাত্মিক ভাৱনা। তাৰ বাবে মই আপোনালোকক সদৌ শেষত অনুৰোধ জনাইছোঁ, সকলোৱে ভাওনা উপভোগ কৰক। তাকেই কামনা কৰি ভাওনাৰ পৰা যাতে আপোনালোকৰ ভাল ভাৱনাৰ সৃষ্টি হৈ যায় তাৰ বাবে অনুৰোধ জনাই মই বক্তব্য সামৰণি মাৰিম। তাৰ আগে আগে মই জিতু গগৈ ডাঙৰীয়াক মই এই অনুষ্ঠানটি এনেকৈ চলাই যোৱাৰ বাবে, তেখেতক অনুপ্ৰেৰণা যোগাবৰ বাবে এখন গামোচা আৰু সামান্য উপহাৰ, আৰ্থিক এটি উপহাৰ মই যাচি মোৰ বক্তব্য সামৰণি মাৰিম। শ্ৰদ্ধাৰ মাকন শৰ্মা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত থকা আমাৰ মৰমৰ দীপা বাইদেউ ডাঙৰীয়া, তেখেতকো দুআষাৰ চমুকৈ ক'বলৈ মই অনুৰোধ জনাইছোঁ। আজি শিলিখাবাৰী গানটোৰ হৰিহৰ আস্থানত এই দ্বিতীয় বৈকুণ্ঠ পৰিযান অৱভৱ স্থানত আপোনাক সব আহি যেনেদৰে সকলো দিশতে সহায় সহযোগিতা কৰিছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে উদ্যোক্তা জিতু গগৈ ডাঙৰীয়া, তেখেতৰ সংগী মনজিত ভাইটি, দুয়োলৈকে মই শ্ৰদ্ধা নিবেদিছোঁ। তেওঁলোকৰ আপ্ৰাণ চেষ্টাত আজি 68 বছৰেই এই কৰ্মভাগ চলি আহিছে। জিতু গগৈ ডাঙৰীয়াই গৰম ঠাণ্ডা ৰ'দ বৰষুণ নেওচি মাত্ৰ তেখেতে ভকতৰ চিন্তা কৰি, মানৱ সমাজৰ চিন্তা কৰি তেখেতে কাম কৰি আহিছে। আমি দেখিছোঁ এই গৃহভাগ নিৰ্মাণ কৰিছে, আমি তেখেতক একো সহায় কৰিব পৰা নাই। তেখেতৰ ঘৰৰো আৰ্থিক অৱস্থা ইমান টনকিয়াল নহয়, কিন্তু তেখেতে যিমান পাৰে কষ্ট কৰি তেখেতৰ দুটি পাৱে চলি দুহাতেৰে আজৰি আমাৰ মাজলৈ গৃহভাগ আনিছে। তেখেতে নিজৰ কাৰণে অনা নাই এই গৃহভাগ আনিছে আমাৰ অঞ্চলৰ ৰাইজৰ কাৰণে, আমাৰ তিতাবৰবাসীৰ কাৰণে, আমাৰ যোৰহাটবাসীৰ কাৰণে, আমাৰ অসমবাসীৰ কাৰণে। যিহেতুকে মই আজি পুৱাতে আহি দেখিছোঁহি যে তেখেত তিতাবৰে নে যোৰহাট মই নাজানো, তেখেত ইয়াত আহি শৰণাগত হৈছে, তেখেতৰ আশীষ লৈছে। গতিকেলৈ এই অনুষ্ঠানভাগ আমাৰ কাৰণে নহয়, সমগ্ৰ অসমবাসীৰ কাৰণে। এতিয়া আমি এটা কথা চিন্তা কৰা অতি দৰকাৰ, যিটো সময়ত আমাৰ শিশুসকলে ভাওনা, সাধু, সাঁথৰ এইবিলাক পাহৰি গৈছে। তেওঁলোকে মাত্ৰ মোবাইলত ব্যস্ত হৈছে, খেলা ধূলাত ব্যস্ত হৈছে। কিন্তু এই উদ্যোক্তাসকলে যি কৰ্ম কৰিছে সেয়া আমি নথৈ আনন্দিত। এইকাৰণে আনন্দিত, মই যোৱা এমাহমান হৈছে নেকি 56 নং গ্ৰাণ্টত জিতু গগৈ নেতৃত্বত যি 7 দিন 7 ৰাতি ভাগৱত পাঠ হৈছিল, তাত দেখিছিলোঁ মই চাহ জনগোষ্ঠীৰ ছাত্ৰীসকল একেবাৰে কণমানি, কিন্তু তেওঁলোকে কোনো দিন নৃত্য কৰা নাছিলে। মই প্ৰথম দেখিলোঁ তেওঁলোকে যি ৰাসৰ নৃত্য কৰিলে, মই সঁচাকৈ হতস্তম্ভ। চায়ে থাকিলোঁ আৰু অৱশেষত মই উদ্যোক্তা জিতু গগৈক সুধিবলৈ বাধ্য হ'লোঁ যে এওঁলোকে ক'ত শিকিলে, কেনেকৈ ইমান সুন্দৰকৈ নৃত্য কৰিছে। জানিব পাৰিছোঁ আজিও তেওঁলোকে সেই নৃত্য প্ৰদৰ্শন কৰিব। তেতিয়াহ'লে চাওক, আমাতকৈ
জনগোষ্ঠীৰ লোকসকল এই ক্ষেত্ৰত কিন্তু আগবাঢ়িছে, ধৰ্ম ক্ষেত্ৰত আগবাঢ়িছে। আজি জিতু গগৈ ডাঙৰীয়াই এই অনুষ্ঠান ভাগ কৰোঁতে হয়তো সকলোৰে গৃহত গৈ সকলোকে নিমন্ত্ৰণ কৰাত সম্ভৱ নহয়। আমি যদি ভগৱানক চিন্তা কৰোঁ, আমি যদি ভগৱানক বিশ্বাস কৰোঁ, তেতিয়াহ'লে আমি শুনা মাত্ৰকেই ভগৱানৰ ওচৰলৈ আহিব লাগে। এই কথাষাৰ মই বিশেষভাৱে জনা নাছিলোঁ, কিন্তু মই যেতিয়া ৰাস্তাত আহি আছোঁ তেখেতৰ বক্তব্য অলপ অলপকৈ শুনিছোঁ, অলপ অলপ ধৰিব পৰা নাই, অলপ অলপ পাৰিছোঁ। আৰু আহি মই এগৰাকী মহিলাক সুধিলোঁ যে কি হ'ল। তেওঁ যেতিয়া কৈছে দুখ লাগিছে, সঁচাকৈ দুখ লাগিছে, যিহেতুকে আমি চাহ জনগোষ্ঠীৰ অঞ্চলত যদি আমি ইমানসকল ভকত বৈষ্ণৱৰ সৈতে আমি 7 দিন 7 ৰাতি ভাগৱত পাঠ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ নিজৰ জেগাত আমি কিয় সন্তোষ কৰোঁ? যিসকলে কৰিছে তেখেতৰ হৈ মই আপোনালোকক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। যিহেতুকে মন্দিৰভাগ মই বহুত ভাল পাওঁ। আমাৰ মন্দিৰ, আমাৰ হৰিহৰ, আমাৰ হৰিহৰ স্থান। সেয়েহে মই আপোনালোকক সকলোকে আমাৰ ফালৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। তেখেত যদি গৃহে গৃহে যাব নোৱাৰিলে, নিমন্ত্ৰণ দিব নোৱাৰিলে, সেয়ে আপোনালোকে নধৰি সকলো সমবেত হওক। আৰু বিশেষ কি ক'ম, শৰ্মা ডাঙৰীয়ে খুব সুন্দৰ বক্তব্য দিলে। তেখেতে হৰিহৰ বিষয়ে ক'লে, শিৱৰ বিষয়ে ক'লে, গতিকেলৈ শুনি আপ্লুত হ'লোঁ। তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমাৰ মাজত সামাজিক দিশত আগবঢ়া ৰাজীৱ বৰাও আছে, তেখেতেও দুআষাৰ ক'ব। সেয়েহে মই মোৰ চমু বক্তব্য সামৰণি মাৰিব খুজিছোঁ। যদি এইখিনি আপোনালোকৰ আগত অৱগত কৰিবলৈ যাওঁতে কিবা ভুল হৈছে, আপোনালোকে নিজৰে গাঁৱৰে এগৰাকী বোৱাৰী বা কাৰোবাৰ বাইদেউ বা কাৰোবাৰ ভণ্টি বুলি ক্ষমা কৰিব। ধন্যবাদ। হৰিহৰ মন্দিৰ হওক, জিলিকি থাকক, আগলৈকে আৰু পোহৰ হওক, আৰু ভগৱন্তই জিতু গগৈক আৰু শক্তি দিয়ক। তেখেতে কাৰো কথা শুনা নাই, কোনোবা কিবা কৈছে, পিছলৈ ঘূৰি চোৱা নাই, আগলৈ গৈ আছে, আৰু আগলৈ যাবলৈ শক্তি দিয়ক। এয়াই আমাৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। জয় হৰিহৰ আস্থান কৃষ্ণ। ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ। আমাৰ মাজত উপস্থিত থকা শ্ৰীযুত ৰাজীৱ বৰা ডাঙৰীয়া, তেখেতকো মই খুব চমুকৈ দুআষাৰ আমাৰ মাজত ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ দ্বিতীয় বৈকুণ্ঠ পুৰী আজি হৰিহৰ স্থানত উপস্থিত ভক্তপাৰ ৰাইজসকল সকলোকে জৰিয়তে মই ভক্তি সেৱা নিবেদিলোঁ। এই হৰিহৰ স্থানৰ মূল কৰ্মকৰ্তা আমি জিতু গগৈদেৱক শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ। আজিৰ তেখেতৰ যি বলিষ্ঠ কৰ্মৰ জৰিয়তে 2016 চনৰ পৰা ভক্তি সেৱা নিবেদিত কৰি আজি 8টি বছৰ পাৰ কৰি বাৰ্ষিক যি কৰ্মভাগ আয়োজন কৰিলে দিনৰ শেষত ৰাতিলৈ যি এভাগী গুৰুজনাৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰিবলৈ অনুষ্ঠানটি তেখেতে শুভাৰম্ভ কৰিবলৈ আহিছে। তেখেতক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আচলতে তেখেতে নিজৰ যি বলিষ্ঠ একতাৰ মাজেৰে এই ধৰ্মভাগী অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰি গৈছে। তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ বিষয়ে উপৰোক্ত বক্তাসকলে ধুনীয়াকৈ আপোনালোকক বহলভাৱে কৈ গৈছে। মই বৰ বিশেষ বক্তব্য ৰাখি সময় নষ্ট নকৰোঁ, যিহেতু খন্তেক পিছতে সকলোৰে এখন মনোগ্ৰাহী নাম ইয়াত উপস্থাপন হ'ব। সেয়েহে পুনৰবাৰ সমূহ ৰাইজকে আমি ভক্তি সেৱাৰ নিবেদন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিম। আটাইকেইজনলৈ অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু তেখেতসকলক নিজৰ স্থান ল'বৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু ইয়াৰ লগে লগে আমি সম্বৰ্ধনা কাৰ্যসূচী ইমানতে সমাপ্ত কৰিছোঁ। তাৰপিছতে আমাৰ
গায়ন বায়কসকলক আমি তেখেতসকলৰ কাৰ্যসূচী চলাই দিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। কৃষ্ণ প্ৰথমতে নৃত্যটো আৰম্ভ কৰিব কাৰণে নৃত্যৰ শুভাৰম্ভ কৰোঁ। গতিকে নৃত্যসকলৰ গীত মাত মাইক ছেটৰ ওচৰত দিবলৈ অনুৰোধ জনোৱা হ'ল। ইয়াৰ পাছতে গায়ন বায়ন সকলোকে ৰেডি হ'বলৈ অনুৰোধ জনোৱা হ'ল। ভাওনাৰ প্ৰদৰ্শন গায়ন বায়ন পূৰ্বৰংগ আমি বিভিন্ন স্থানত আমি কৰ্মনা দি আহিছোঁ, ভাওনাৰ অভিনয় কৰ্মনা দি আহিছোঁ। আজি এই স্থানত আমাক নিমন্ত্ৰণ কৰিলে যোৰহাট চৰাইবাহীৰ পৰা আহি আমি নাট ভাগি পৰিচালনা কৰাত আমাক অনেক ভুল ভ্ৰান্তি হ'ব পাৰে। গায়ন বায়ন গাঁৱতে প্ৰদৰ্শন কৰোঁতে অনেকখিনি ভুল ভ্ৰান্তি হয়। নিজ কোণে প্ৰসন্ন হয় প্ৰভু ভগৱানে আমাক কৃপা কৰিছিল। কৃষ্ণ।
Oh
Hari